প্রকৃতিক আমি শ্রদ্ধা জনাই এগৰাকী প্ৰকৃতিবিদক শ্ৰেষ্ঠ প্ৰকৃতিবিদ হিচাপে আমি গণ্য কৰি এখন মঞ্চত আমি বঁটা প্ৰদান কৰিব খুজিছো। তেখেত হৈছে প্ৰকৃতি বন্ধু মানস প্ৰতিম দত্ত ডাঙৰীয়া। মানস প্ৰতিম দত্ত, আপোনাক আমি এখন মঞ্চলৈ আদৰণি জনাইছো। আমাৰ ইয়াৰালী দত্ত প্ৰমুখ কৰি আমাৰ মৰমৰ কৰ্মীসকলে আদৰি আনিব। মানস প্ৰতিম দত্ত তেখেতক প্ৰকৃতি বন্ধু বঁটা হিচাপে দি এইখন মঞ্চক বিভূষিত কৰা হ'ব। অহৰহ কৰ্ম সাধন কৰি থকা মানুহটো হৈছে এই মানস। লাগি আছে ডাঙৰ কথা একো নাই। সেইকাৰণেই আজি মানসক আছাম প্লাছ এই মৰমৰ অসমৰ ভাৰতৰ বিশ্ব যাদুঘৰটিয়ে সংৰক্ষণ কৰিব খুজিছে প্ৰকৃতি বন্ধু হিচাপে। প্ৰকৃতি বন্ধু এই মৰমৰ বঁটাটি এইগৰাকী মৰমৰ আলফু আমাৰ অসমীয়া জাতিৰ ডেকা মানসক তুলি দিব। মৰমৰ আছাম প্লাছৰ বিষয়ববীয়াসকল মই আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছো। এয়া এখনি ৰঙা ধমকা ফুলীয়া আলে কটা গামোচা বৰণ কৰা হৈছে মানসক। এয়া দেৱজিৎ ককাইদেউ সাহিত্য সভাৰ মুখ্য সম্পাদকে তুলি দিছে। এয়া প্ৰকৃতি বন্ধু বঁটা আমাৰ ৰিয়া আৰু মুখ্য সম্পাদকগৰাকীয়ে স্পৰ্শ কৰি দিব। এখন প্ৰশস্তি পত্ৰ আমাৰ পৰিচালন সঞ্চালক আছাম প্লাছৰ ৰিয়াই তুলি দিছে। এটি গছ পুলি ইতিমধ্যে লৈ অনা হৈছে, বিষয়ববীয়াসকলে তেখেতক তুলি দিছে। ৰাইজক এজাউৰি হাত চাপৰি প্ৰকৃতি বন্ধু। এই বন্ধু নহলে আমি বিপদত পৰিম, কৰবাত যেন আমি কবি পৰিম। গতিকে মানস ঈশ্বৰে আপোনাক কুশলে ৰাখিব।